একালত পৰেশ বৰুৱাই ভাবুকি দিছিল জুবিন গাৰ্গক। পৰেশ বৰুৱাৰ ভাবুকিতেই জুবিনে পাইছিল এদল দেহৰক্ষী। এতিয়াও জুবিন গাৰ্গৰ লগত দেহৰক্ষীৰ দল। পৰেশ বৰুৱাই মাজে সময়ে ভাবুকি দিয়েই থাকে জুবিন গাৰ্গক। কিন্তু প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক প্ৰশংসা পৰেশ বৰুৱাৰ। জুবিন গাৰ্গৰ গীত কিংবা সৃষ্টিক লৈ প্ৰশংসা নহয়, নাগৰিকত্ব সংশোধনী বিলক লৈ জুবিনৰ স্থিতিক প্ৰশংসা পৰেশ বৰুৱাৰ। ৰাজ্যৰ শিল্পী সমাজৰ স্থিতিকো প্ৰশংসা পৰেশ বৰুৱাৰ। হয়, ঠিকেই শুনিছে, প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ প্ৰশংসাত পঞ্চমুখ হৈছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। DY 365ৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই ক'লে, জুবিনে লোৱা স্থিতি, ৰাজ্যৰ শিল্পী সমাজে লোৱা স্থিতি সঁচাকৈয়ে লক্ষণীয়। জুবিনৰ নিচিনা এজন গাৰ্গে যদি জাগিছে আজি ইমান দিন চেতনা নাছিলে, জুবিনৰ নিচিনা আজি গায়ক গোষ্ঠী আমাৰ শিল্পী গোষ্ঠী যি ধৰণে আজি ওলাই আহিছে ৰাজপথ হলে বিদাক্ত কণ্ঠৰে এই দুইখনৰ এগেইনষ্টত যি ধৰণে কৈছে, সেইটো বেয়া কথা নহয়তো, এইটো চেতনা বুলি কয়। এই চেতনাত মানে যি আজি মানে কম্পিউটাৰৰ সৃষ্টি কৰা নাই বা তাত সহযোগ কৰা নাই, সেই অকল হয় স্বাৰ্থপৰ হ'ব লাগিব, নহয় 2 নম্বৰ 3 নম্বৰ। উল্লেখযোগ্য যে খানাপাৰাত নাগৰিকত্ব সংশোধনী বিলক লৈ শুনানি অনুষ্ঠিত হোৱাৰ পিছৰে পৰাই জুবিন গাৰ্গৰ স্পষ্ট স্থিতি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ। এই যে কিবা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কিবা এখন দিছে যে এখন ফালি পেলাই দিলে হ'ল। সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ, একেলগে থাকক। এই সংকটময় পৰিস্থিতিত আমি এই যুদ্ধ জিকিব লাগিব। কেৱল ইমানেই নহয়, লখিমপুৰৰ বিহু মঞ্চৰ পৰাই এইবাৰ জুবিনৰ আহ্বান। সাম্প্ৰদায়িক সংঘাতৰ চক্ৰান্তত ভৰি নিদিবলৈ আহ্বান জুবিনৰ। এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল লৈ গোটেই হুলস্থুল হৈ আছে গোটেই অসমত। আমি চবেই বিৰোধিতা কৰিছোঁ তাৰ। সেই ইছ্যুটোহে ডাঙৰ কথা, বিলখন নোহোৱা কৰা ইছ্যুটো। বাকী হিন্দু মুছলিম অসমীয়া বঙালী কাজিয়া লগাবলৈ চেষ্টা কৰিছে বহুত মানুহে, তাৰ কাৰণে সকলোৱে সাৱধান থকাটো ভাল। কাজিয়াটো ইছ্যু নহয়, আমাৰ ইছ্যুটো হৈছে বিলখন। সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ যিটো দাবী, যিটো প্ৰতিবাদ, তাত যাতে অটল হৈ থাকে সকলোৱে। লখিমপুৰৰ বিহু মঞ্চত ইটোৰ পিছত সিটো গীত পৰিৱেশন কৰি জুবিন গাৰ্গে সমাজ সংস্কৃতিৰ কথাও ক'লে। গালে জাতীয় জটিল সন্ধিক্ষণৰ ছবি ফুটাই তোলা গানো। স্বাধীনতাৰ বুজলতে 100 বছৰ গ'ল, বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ এতিয়া। ব্যুৰো ৰিপৰ্ট DY 365। মাজতে আজি দানৱৰ হুংকাৰ পঢ়া